দাদা যাও কলেজৰ পাতে দেৰি হ'ব মোৰ আজি তই ভাতটো খালি নে নাই তাতে শুন তোৰ যদি দেৰি হয় ভাতটো আছে খাই ল নালাগে দে দাদা দেৰি হ'ব মোৰ 50 টকা এটা দি মই হোটেলত কিবা এটা খাই ল'ম ল 50 টকা এটা আছে নেকি ৰচোন কিবা খাই লবি হোটেলত দে যা দে ফলকান দে আহিবি দে জুনি কি হালা দেৰি হৈছে ৰহে যাও ৰ কি ৰ'দ দিছে ভাই ফালি দিছে যাৱা দেখি হ'ল দে ৰ'দত খোজ থকা নৰো মই ৰয় কি ৰ'দ দিছি জনী শুনচোন তোক চাগে বহুত ভাল পায় ন দাদাই মোৰ কাৰণে চব কাৰণ আমাৰ মা দেউতা আমাক খুব এৰি থৈ গৈছে সেইকাৰণে দাদাই মোৰ কাৰণে চব দাদাই মোক বহুত ভাল পায় আৰু মই দাদাক বহুত ভাল পাওঁ আৰু দাদাই মোক কৈছে যি পাছ কৰাৰ পিছত বোলে মোক গুৱাহাটীত এডমিশ্যন দিব ঠিকে আছে তোৰে ভাল দে আমি আৰু ক'ত যাব পাৰিম গুৱাহাটীত কৰবা আমাৰ ইমান পইচা পাতি নাই যিহেতু তোৰে ভাল দে আৰু শুন গুৱাহাটীত যে আমাক পাৰি নাচবি কাৰণ চা তোৰ দাইদেৰে তোৰ কাৰণে বহুত কষ্ট কৰি আছে যাতে তই ভাল মানুহ হৈ আহা বেলেগক পাইলেও দাইদেৰে নাথাকবি তই এতিয়া আমাৰ দেৰি হৈছে যাওঁ আৰু আহিব পাৰা নাই ইমান দেৰি হ'ল 5টাই বাজিছোন ইমান দেৰি হ'ল তোৰ কিয় আজি অলপ কাম আছিল কলেজত দে তই এটা কাম কৰ হেৰি হাত মুখ খিনি ধুই ল ভাতকেইটা বাঢ়া আছে খাই ল মোৰ অলপ আজি পইচা অলপ দিয়া কথা আছিল মই পইচা খিনি মাথা মাৰো কাৰণ তোৰো ৰিজাল্ট দিয়া টাইম হৈছে না বেছি দিন নাই তোৰো যদি ৰিজাল্টটো ভাল হয় আৰু মই এডমিশ্যনটো গুৱাহাটীত কৰি দিব পাৰিলো হয় দে তই মোক হাত মুখ ভৰি কিনে ধুই ল মই আহো দে কিবা কাৰবাৰ হয় না নীল ক'ত আছা ঘৰতে মই দাদা ঘৰত না অলপ ফুৰিব দে দে বাটক লাগি আছো দে মই দে মোৰ ৰিজাল্ট আহি গেল এতিয়া মই গুৱাহাটীত যাব পাৰিম ন পাৰিবি দে কিন্তু তোক মই কেনেকে থাকিম তাতে অকলে এই ভাইটি তই এইবিলাক কিয় টেনশ্যন লৈছ মই আছো নহয় তোৰ লগত সদায় তই খালি তাতে যা খালি ভালদৰে পঢ়লি হ'ল মই তোক কল কৰি থাকিম সদায় গম পাইছে না তই খালি ভালদৰে পঢ়লি হ'ল তাতে এতিয়া মোৰ পইচাটো দিয়া কথা আছিল না আজি পইচাটো দিম বুলি কৈছি গধূলাই মই পইচাটো লৈ আহো দেই নাকি তই অলপ থাক মই পইচাটো লৈ আহো আনি কেনে আমি কালি পৰহিলৈকে পাতি যাম দে এডমিশ্যনটো কৰিবৰ কাৰণে কি ৰিজাল্ট কেনে হ'ল তোৰ মই ফাৰ্ষ্ট পাইছো দে তোৰ কেনেকুৱা হ'ল মোৰ কিবা কৰি পাছ গুৱাহাটী কেনে যা মই কালি যাম গুৱাহাটীত দে যাবি এতিয়া মোৰ অলপ কাম আছে মই আহো মানে যাতে ন দে ভাইটি তই যাবি দে দে আৰু শুন তই যাই পেলাই মোক ফোন এটা কৰিবি ৰুম পাৰ লগে লগে তই মোক ফোনটো কৰিবি জলদি
এখানে যাবি ভালকে থাকবি তাতে ই গেল মনটো বেয়া লাগিছে এতিয়া ঘৰখনত লৈ আহিছিলো মা দেউতা নাই না সৰুৰ পৰা ডাঙৰ দিয়াল কৰিলো আজি এতিয়া মানে সি যিমান দিন হওক সি যদি গুৱাহাটীত থাকি ভালকে যদি অলপ ভাল পঢ়া শুনা কৰি যদি আহিব পাৰে মোৰো অলপ ভাল লাগে এতিয়া মনটো যিহেতু ইমান কষ্ট এতিয়া ইবাৰ যাই পালা নে নাই ফোনটো এবাৰ কি কৰিম বুলি কৈছি যাই পালে ফোনটো কৰিলে অলপ আগত ফোন কৰিছিল মোক কৈছে 2 মিনিট পাছত মাৰি আহিছো মাছে এবাৰ মাছে ৰ কথা হচ্ছে হেল্ল' তোর দাম আইবা বুঝলে যাই পিছে আনা ভালে ভালে তই কিবা এটা খাই লবি আৰু শুনচোন মোক অলপ পইচা দিকে দাবি হা মানে মোৰ কালি কলেজ আছে কলেজত যাব লাগিব না কালি তো কিবা এটা অলপ পইচা দিকে দাবি মোক তই পইচা টেনচন কৰিব নালাগে তই কালি পৰা কলেজ যাব দিছি না তই কালি পৰা ভালকে কলেজ যা তই পইচা টেনচন ল'ব নকৰিবি মই তোক কিবাকে মেনেজ কৰি মই তোক কিবাকে পইচাটো পঠাই দিম দে টেনচন নকৰিবি পইচাৰ কথা অলপ নাভাবিবি তই খালি যাতে ভালদৰে পঢ় যেকেইদিন থাকিব লাগে ভালকে পঢ় বুজিছা না মই তোক মাজে মাজে ফোন মাৰি থাকিম দে এতিয়া তই এটা কাম কৰ নহ'লে এতিয়া অলপ যিহেতু যাই পিছে অলপ গা চা ধুই কিনে ৰুমটো অলপ আৰাম কৰ তই দে মই তোক গধূলা ফোন মাৰিম দে আৰু একবাৰ পাৰিলে মানে ই যদি আহে একবাৰ তই আহিবি না একবাৰ গধূলা আৰু ই যদি গধূলা আহে একবাৰ মই ফোন মাৰিম দে আৰু মোবাইল দি দে ভালকে থাকিবি দে দে হ'ব দে যাই বেছি দেই ভালকে এতিয়া অলপ পইচা লগা হৈছে এতিয়া পইচাটো আছে অলপ কম আছে পইচা তাকেতো পইচা আৰু লাগিছিলিও কালি পৰা কলেজ যাব তই এতিয়া ক'ৰবাত যাবি নে থাকবি এতিয়া মই অলপ আহো নেকি মানে পইচা যিহেতু কালি পৰা কলেজ যাব পইচাটো দি খেদব লাগিব না তাক তই থাকতে নহ'লে নামত ব নাকি হা মই আহো দে নাকি মই সুধি আহো ৰা দে ব মই গুদিৰ বিলাই আহিছো ফোন লাগি দে শুনাচোন তুমি কোন কলেজত পঢ়া বিডি কলেজত তোমাৰ নামটো কি বিচাৰে জানিব পাৰিম নে পাৰিবা আকৌ মোৰ নামটো মনে হয় তোমাৰ নামটো কি মোৰ নামটো জনি হয় তো কলেজ পালো আছো বলাতে পিছত কথা পাতি আমি বাকী লগ পাইতো ভালে লাগিল তুমি যিহেতু মোৰ প্ৰথম এতিয়া কলেজত ফ্ৰেণ্ড চ' তোমাৰ নাম্বাৰটো দিব পাৰিবা নেকি যদি একো প্ৰব্লেম নাই কোৱা ঠিক আছে নাম্বাৰটো যদি দিছা ক'লে হ'ল হেল্ল' শুনচোন কথা অলপ হৈছিলে তাৰ কিবা খবৰ চবৰ পাইছ না তই খবৰ মানে কালি ফোন কৰিছিলো ৰিচিভ কৰা নাই সি বিজি আছে কাৰোবাৰ লগত তাকেতো সি গেল সিদিনাখনে আজি 5 দিনমান আগত ফোনটো একবাৰ মাৰিলো সিদিনাখনে কথা পাতিলো আৰু 5 দিন হ'ল তাৰ খবৰে নোহোৱা হৈছে একেবাৰে তই এটা কাম কৰচোন তই একবাৰ ফোন মাৰচোন আৰু তাক ফোন মাৰ চাই দিগা চাই দিগা আমাৰ ৰচোন খাইছো দেচোন মাচোন চা 5 দিনে দি তাৰ খবৰ নাই কি বা কৰি আছে বিজি আছে দেখোন
কালিও এনেকে জিকি আছে দে তই যাবি দে শুন ই যেতিয়া ফোনটো মাৰিব সেইফালৰ পৰা যদি ফোন মাৰে তই মোক কবি আহি কিনে দে মই যাওঁ দে দাদা দে ও কি হয় আজি মনত পড়ছে গৈটিক যেহেতু আমাক পার হয়ে গেলে আমার তো গেলে কমসম ডাইরেক্ট পারবে না গেছে আর ফোন মারলে বিজি বিজি কই থাকে রতে মজা দিয়েছ ডাইরেক্ট দেখ ওরা ফোন করছিলা আমার দাদা ফোন করছি কথা হেল্ল' অ বাইদে কি কৰি আছ তই তোৰ খবৰ নাই যে একদিন আজি ইমান দিন বহুত বেয়া লাগি আছে মোৰ দে দে কথা পতাই নাই নাই কি বুলি ক'লা মোক ক'লা অলপ পিছত ফোন মাৰিছো দে মাধৱ তাৰ কথা পতাই নাই আমাৰ লগত কি কবি সৰু ভাইটি মাৰব দে পিছত মাৰলি তো মোক কবি আৰু গম পাইছা না কি এনো গৈটিক যে আমার কথা পার হয়ে গেছে তাকেইতো তাতে কিবা উঠি নাই গিয়ে নাই এনে অলপ খাওঁ হৈছে ভিতৰে কেতিয়াবা টেবলেট খাইছে না খানা টেবলেট খাই আছো ৰ তাৰ চিন্তাতে মই মানে মানুহটো বহুত কমজোৰি হৈ গৈছে এতিয়া এবার চিন্তা করে লাভ না টেবলেট খাই দেখবি মইতে যাওঁতে মোৰ অলপ কাম আছে দে তই আহি দেখবি আকৌ আই দিকে মাই দিম টেনশন লও দে থাক যাবি দে দে হ্যালো এই না টুকুন মারিস এই নাই টুকুন মারিস এই নাই কলে যোৱা নাই আজি এই গা চা ভাল নহয় ঠিক আছে দিয়া দে ভাইটি ক'ত আছ বহুত মনত পৰিছে মোৰ দাদা কি মোৰ মানে মোৰ তাক নেকি বহুত মনত পৰি আছে মোৰ সি ফোন মাৰছিল না আৰু ফোন মাৰো নাই ইয়া মাৰা নাই মাৰো নাই তাকেইতো সি গুৱাহাটীত যে ডাঙৰ মানুহ হ'ল চাগে মই সঁচাই পাহৰি গেলি মই তাকে ইমান ডাঙৰ দীঘল কৰিলো সৰুৰ পৰা ই আজি গুৱাহাটীত যায় আৰু ডাঙৰ মানুহ হ'ল কিজানি সেইকাৰণে মোক পাহৰি গেল কি কৰবি আৰু মেডিকেলত যাবি না কেতিয়া নাযাওঁ দে মেডিকেলত যাইনো কি হ'ব সি যাতে মোৰ লগত নাই মই থাকি কিনো কৰিম ওরা কি দাদা কি ভাইটি হাত দিছুন কি ওরা দাদা কি মাত দিছুন ওরা দাদা
হেল্ল' অ জনী ক'ত আছা তই অ সুতকে আহিছোন দায়িত্বৰ কিবা এটা হৈছে অ দে দাদা ও দাদা 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 ঐ দাদা বৌদা উপায় না দাদা দাদা লৈ যা লৈ যা দাদা বৌ এতিয়া কান্দি একো লাভ নাই চেহেৰা কান্দি একো গুৰুত্ব নিদিলে তোৰ দাইদেৰে ইমান কষ্ট কৰি তোক ডাঙৰ দীঘল কৰিছে তই দাইদেৰে মনৰ কথা বুজি নাপালে এতিয়া যি হ'ল হ'ল আৰু কান্দি একো লাভ নাই মানুহ চেহেৰা কান্দি গুৰুত্ব দিব লাগে মৰাৰ পাছত কান্দি একো লাভ নাই কাৰণ দাইদেৰে তোক বহুত ভাল পাইছিল মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল ভাই মই দাদাকো বুজি নাপালোঁ তোকো বুজি নাপালোঁ তাতে মোক দাদাই মাফ কৰি দিয়ে আৰু তই মোক মাফ কৰি দিয়ে